আপোনাৰ বাৰু এনেকুৱা অনুভৱ হয়নে? ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ একেবাৰে ইচ্ছা নাই। একেটা অফিচ বা একেখন পৰিৱেশত দিনটো পাৰ কৰাৰ কথা ভাবিলেই এক ভাগৰুৱা ভাৱ আহে। চাৰিওফালে ইমান মানুহ, ইমান কোলাহল, তথাপিও যেন নিজৰ ভিতৰতে ক'ৰবাত এক শূন্যতা অনুভৱ হয়। আচলতে আমি সকলোৱে জীৱনৰ এই দৌৰা-দৌৰিত ক'ৰবাত নহয় ক'ৰবাত হাৰ মানিছো, ভাগৰি পৰিছো। কিন্তু চিন্তা নকৰিব, আজি মই আপোনাক এনে এটা পুৰণি জাপানী গোপন সূত্ৰৰ সৈতে পৰিচয় কৰাম, যিয়ে আপোনাক কেৱল জীয়াই থকাৰে নহয়, বৰঞ্চ প্ৰতিটো পুৱা এক নতুন উৎসাহেৰে সাৰ পোৱাৰ এক প্ৰকৃত কাৰণৰ সৈতে সাক্ষাৎ কৰাব। জাপানৰ মানুহে ইয়াক কয় ইকিগাই। আহক আজি আমি একেলগে আমাৰ নিজৰ ইকিগাই বিচাৰি উলিয়াও। মোৰ এজন অতি আপোন বন্ধুৰ কাহিনীৰ সৈতে ইকিগাইৰ জাৰ্নিটো আৰম্ভ কৰোঁ আহক। ধৰি লওঁ তেওঁৰ নাম ৰাজেন। চহৰৰ এখন ডাঙৰ কোম্পানীত বৰ ভাল চাকৰি কৰে। মাহৰ শেষত মোটা অংকৰ দৰমহাও পায়। ক'ব গ'লে তেওঁৰ জীৱনত একোৰে অভাৱ নাই। কিন্তু এদিন গধূলি চাহ খাই থাকোতে ৰাজেনে মোক ক'লে, বুজিছ, মই প্ৰতিদিনে কেৱল এটা যন্ত্ৰৰ দৰে কাম কৰিছো। পইচা আছে, কিন্তু শান্তি নাই। মোৰ জীৱনৰ আচল লক্ষ্য কি মই নিজেই নাজানো। আমাৰ মাজতো বহুতো মানুহৰ অৱস্থা আজি ৰাজেনৰ দৰেই। আমি কিয় কাম কৰিছো, কাৰ বাবে দৌৰিছো, বহু সময়ত ধৰিবই নোৱাৰো। জাপানৰ অকিনাৱা নামৰ এটা সৰু দ্বীপ আছে, য'ত পৃথিৱীৰ আটাইতকৈ বেছি দীৰ্ঘায়ু আৰু সুখী মানুহ বসবাস কৰে। তাত 100 বছৰ পাৰ কৰা বৃদ্ধ এজনেও হাঁহিমুখে দিনটো পাৰ কৰে। তেওঁলোকৰ কোনো ডাঙৰ বিলাসী গাড়ী বা অট্টালিকাৰ বিষয়ে চিন্তা নকৰে। কিন্তু তেওঁলোকৰ ওচৰত আছে জীৱন জীয়াই থকাৰ এক গভীৰ অৰ্থ। আজি মই সেই অকিনাৱাৰ সহজ সৰল অথচ শক্তিশালী পাতকেইটা আপোনালোকৰ বাবে লৈ আহিছো, যাতে আপুনিও আপোনাৰ জীৱনটোক এক নতুন ৰূপ দিব পাৰে। ইকিগাই কথাষাৰৰ আচল অৰ্থ হৈছে প্ৰতিটো পুৱা বিচনাৰ পৰা উঠাৰ এটা কাৰণ। ই আপোনাৰ দিশ দেখুৱায়। আপুনি হয়তো ভাবিব পাৰে যে ই কোনো ডাঙৰ আধ্যাত্মিক ধাৰণা বা সাধনা। আচলতে তেনেকুৱা নহয়। ইয়াক বুজিবলৈ এটা সৰু উদাহৰণ লওঁ আহক। ধৰি লওক আপুনি ৰন্ধা-বঢ়া কৰি বৰ ভাল পায়। যেতিয়া আপুনি পাকঘৰত সোমায়, আপোনাৰ সকলো চিন্তা আঁতৰি যায়। আপুনি বনোৱা খাদ্য যেতিয়া ঘৰৰ মানুহে খাই সন্তুষ্টি লাভ কৰে, আপোনাৰ মনটো আনন্দৰে ভৰি পৰে। এয়াও আপোনাৰ ইকিগাই হ'ব পাৰে। ইকিগাই হ'বলৈ হ'লে 4টা চৰ্তৰ মিলন হ'ব লাগিব। 1 নম্বৰ, আপুনি কি কাম কৰি ভাল পায়। 2 নম্বৰ, আপুনি কোনটো কামত পাকৈত। আৰু 3 নম্বৰ, পৃথিৱী বা আপোনাৰ চাৰিওফালৰ মানুহক কিহৰ প্ৰয়োজন। আৰু ফাইনেলি 4 নম্বৰ, যাৰ বিনিময়ত আপুনি পইচা পাব পাৰে। সেয়েহে আজি ৰাতি শুবৰ সময়ত এখন কাগজ লওক, তাত 4টা ভাগ কৰক। প্ৰথম ভাগত লিখক আপুনি কি কৰি আটাইতকৈ বেছি ভাল পায়। সেয়া গান গোৱা, ছবি অঁকা বা আনক সহায় কৰাও হ'ব পাৰে। দ্বিতীয় ভাগত লিখক আপুনি কি কাম ভালকৈ কৰিব জানে। আৰু তৃতীয় ভাগত লিখক তাৰে কোনটো কামেৰে আনৰ উপকাৰ হ'ব পাৰে। এই তালিকাখনেই আপোনাক আপোনাৰ ইকিগাইৰ ওচৰলৈ লৈ যাব। 2 নম্বৰ ধাৰণা, অকিনাৱাৰ দীৰ্ঘায়ুৰ ৰহস্য। যেতিয়া আপুনি আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাব, তেতিয়া আপোনাৰ শৰীৰ আৰু মনে এক বেলেগ শক্তি লাভ কৰিব। অকিনাৱাৰ মানুহবোৰে কেৱল মনৰ শান্তিয়ে নহয়, শৰীৰৰো বৰ যত্ন লয়। তেওঁলোকে এটা ডাঙৰ মন্ত্ৰ ব্যৱহাৰ কৰে, হাৰা হাচিবু। ইয়াৰ অৰ্থ হ'ল পেটটো 100% পূৰণ হোৱাকৈ নাখাব, কেৱল 80%হে পূৰণ হোৱাকৈ খাওক। আমাৰ ইয়াৰ উৎসৱ অনুষ্ঠান বা বিয়া-বাৰুৰ আদি ভোজলৈ চালেই দেখিব, আমি ডিঙিলৈকে নোখোৱালৈকে শান্তি নাপাওঁ। ফলত পিছদিনা আমাৰ শৰীৰটো গধুৰ লাগে, এলাহ অনুভৱ হয়। কিন্তু জাপানীসকলে সদায় থালখনত সৰু সৰু বাটিত নানা ধৰণৰ শাক-পাচলি আৰু ফল-মূল অলপ অলপকৈ লয়। সেয়েহে আজিৰ পৰা আপুনি যেতিয়া ভাত খাবলৈ বহিব, সদায় লৈ থকা পৰিমাণতকৈ মাত্ৰ ভাত অকণমান কমকৈ লওক।
শেষত তামোল খোৱাৰ অভ্যাসটো অলপ কমাই লওক। দেখিব এসপ্তাহৰ ভিতৰত আপোনাৰ শৰীৰত এক অভূতপূৰ্ব পাতল আৰু সতেজতা অনুভৱ হ'ব। 3 নম্বৰ ধাৰণা, ফ্ল' বা একাত্মতাৰ শক্তি। এতিয়া কথা হ'ল কেৱল কমকৈ খালেই হ'বনে? নহয়। শৰীৰ সুস্থ ৰাখিবলৈ হ'লে মনটোকো এটা সুন্দৰ অৱস্থাত ৰাখিব লাগিব, যাক আমি কওঁ ফ্ল' বা একাত্মতা। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, যেতিয়া আপুনি আপোনাৰ প্ৰিয় কোনো এটা কাম কৰে, ধৰক ফুলনি বাগিচাখন চাফা কৰিছে বা কোনো পুৰণি বন্ধুৰ সৈতে কথা পাতিছে, তেতিয়া সময় কেনেকৈ পাৰ হৈ যায় ক'বই নোৱাৰি। মোবাইলৰ নটিফিকেশ্যন, চাৰিওফালৰ চিন্তা সকলো যেন নাইকিয়া হৈ পৰে। এই অৱস্থাটোক বৈজ্ঞানিক ভাষাত ফ্ল' বুলি কোৱা হয়। আৰু আজিৰ যুগত আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি জানেনে? আমি এটা কাম কৰোঁতে আন 10টা কথা ভাবি থাকোঁ। হাতত মোবাইলটো লৈ ভাত খাইছোঁ, কম্পিউটাৰত কাম কৰি থাকোঁতে ইউটিউবত গান চলাইছোঁ। ইয়াৰ ফলত আমাৰ মগজুৱে ভাগৰ অনুভৱ কৰে আৰু কামৰ মানদণ্ড কমি যায়। সেয়েহে দিনটোত অন্ততঃ 30 মিনিটৰ বাবে এটা মংক মোড বা ধ্যানৰ সময় ছেট কৰক। সেই 30 মিনিটত মোবাইল দূৰত ৰাখিব। যদি আপুনি পঢ়িছে কেৱল পঢ়ক, যদি আপুনি লিখিছে কেৱল লিখক। নিজকে সেই কামটোৰ মাজত সম্পূৰ্ণৰূপে বিলীন কৰি দিয়ক। দেখিব কামটোৰ পৰা আপুনি এক বিশেষ আনন্দ লাভ কৰিছে। 4 নম্বৰ ধাৰণা, সমাজ আৰু মোৱাই। যেতিয়া আপুনি নিজৰ কামত আনন্দ পাবলৈ শিকিব, তেতিয়া আপোনাৰ মনটোৱে আনৰ সৈতেও সেই আনন্দ ভগাব বিচাৰিব। অকিনাৱাৰ মানুহৰ দীৰ্ঘায়ুৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল তেওঁলোকৰ সমাজ ব্যৱস্থা। তাত এটা ধাৰণা আছে যাক কোৱা হয় মোৱাই। ই হৈছে একোটা সৰু গোট বা বন্ধুৰ দল, যিয়ে জীৱনৰ শেষ সময়লৈকে ইজনে সিজনক সহায় কৰে। আমাৰ গাঁও অঞ্চলত আগতে এই ব্যৱস্থাটো বৰ ধুনীয়াকৈ আছিল। কোনো এজনৰ খেতি চপোৱা বা ঘৰ সজাত গোটেই গাঁৱৰ মানুহে সহায় কৰি দিছিল। কিন্তু চহৰীয়া জীৱনত আমি একেটা ফ্লেটতে থাকিও ওচৰৰ মানুহজনক চিনি নাপাওঁ। মনৰ সুখ বা দুখবোৰ ক'বলৈ আমাৰ কোনো মানুহ নাই। ফেচবুকত হয়তো 1000টা ফ্ৰেণ্ড থাকিব পাৰে, কিন্তু আচল বিপদৰ সময়ত কাষত থিয় হ'বলৈ কোনেও নাই। সেয়েহে ছুটিৰ দিনত আপোনাৰ ওচৰ চুবুৰীয়াই অন্ততঃ 2জন বা 3জন মানুহৰ ঘৰলৈ যাওক। কোনো স্বাৰ্থ নোহোৱাকৈ কেৱল অলপ কথা পাতক, একেলগে চাহ একাপ খাওক। মনত ৰাখিব, অকলে থকা মানুহতকৈ সমাজৰ মাজত হাঁহি ধেমালি কৰি থকা মানুহ বেছি দিন জীয়াই থাকে। 7 নম্বৰ ধাৰণা, অহৰহ সক্ৰিয় হৈ থকা। আপুনি হয়তো ভাবিছে বন্ধুত্ব কৰিলো, কামো কৰিলো, এতিয়া 60 বছৰ বা 70 বছৰ হ'লেতো আৰাম কৰিবই লাগিব, জিৰণি ল'ব লাগিব। কিন্তু আপুনি জানি আচৰিত হ'ব যে জাপানী ভাষাত অৱসৰ বা ৰিটায়াৰমেণ্টৰ সমতুল্য কোনো শব্দই নাই। অকিনাৱা দ্বীপৰ বৃদ্ধসকলে কেতিয়াবা কাম কৰা বন্ধ নকৰে। তেওঁলোকে অফিচৰ কামৰ পৰা হয়তো অৱসৰ লয়, কিন্তু জীৱনৰ পৰা নলয়। তেওঁলোকে 90 বছৰ বয়সতো নিজৰ শাক-পাচলিৰ খেতি নিজে কৰে, খোজ কাঢ়ে আৰু খেলিও ভাল পায়। আমাৰ ইয়াতে কি হয়, চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত মানুহে ভাবে যে এতিয়া মোৰ কাম শেষ, কেৱল বিচনাত পৰি টিভি চাই দিনটো কটাই দিয়ে। ইয়াৰ ফলতে শৰীৰত নানা ধৰণৰ বেমাৰে বাহ পাতি লয়। শৰীৰটো হৈছে পানীৰ দৰে, বৈ থাকিলে ই সতেজ হৈ থাকে, কিন্তু একে ঠাইতে জমা হৈ থাকিলে ই লেতেৰা হৈ পৰে। সেয়েহে আপোনাৰ বয়স যিয়েই নহওক কিয়, আজিৰ পৰা এটা নিয়ম কৰক, দিনটো অন্ততঃ 20 মিনিট খোজ কাঢ়িব। যদি আপুনি বহুত সময় বহি কাম কৰিবলগীয়া হয়, তেন্তে প্ৰতি 30 মিনিটৰ মূৰে মূৰে বিচনা বা চকীৰ পৰা উঠি হাত ভৰিকেইটা অলপ লৰচৰ কৰক। ঘৰৰ সৰু সুৰা কাম কৰক, যেনে গামোচাখন জাপি থোৱা বা ফুল গছত পানী দিয়া, এইবোৰ নিজে কৰিবলৈ লওক। 8 নম্বৰ ধাৰণা, সৰল জীৱন যাপন। জীৱনটোক সক্ৰিয় কৰি ৰাখিবলৈ হ'লে এক অতি গুৰুত্বপূৰ্ণ ধাৰণা বুজিব লাগিব, যাক জাপানীসকলে কয় ৱাবি চাবি। ইয়াৰ অৰ্থ হৈছে অপূৰ্ণতাৰ মাজতেই সৌন্দৰ্য বিচাৰি পোৱা। অৰ্থাৎ এই পৃথিৱীখনত একোৱেই চিৰস্থায়ী নহয় আৰু একোৱেই নিখুঁত নহয়। আমাৰ জীৱনত দুখ আহিবই, বাধা আহিবই, কিন্তু সেইবোৰক সহজভাৱে গ্ৰহণ কৰিব পৰাটোৱে হৈছে আচল সৰলতা। আজি আমি সকলোৱে এটা পাৰফেক্ট বা নিখুঁত জীৱন যাপনৰ পিছত দৌৰিছো। ছচিয়েল মিডিয়াত আনৰ ভাল দামী কাপোৰ, দামী গাড়ী দেখি আমি নিজৰ জীৱনটোৰ লগত তুলনা কৰি মন বেয়া কৰোঁ। কিন্তু আচল সৰলতা আছে প্ৰকৃতিৰ ওচৰত, আমাৰ হাতত থকা সৰু সৰু বস্তুবোৰৰ মাজত। অকিনাৱাৰ মানুহে কিন্তু তেওঁলোকৰ ঘৰৰ চোতালতে
প্ৰকৃতিৰ এক সুন্দৰ পৰিৱেশ গঢ়ি লয়। সেয়েহে আজিৰ পৰা আপোনাৰ জীৱনত যিবোৰ বস্তু নাই সেইবোৰৰ কথা ভাবি দুখ কৰা বন্ধ কৰক। তাৰ সলনি আপোনাৰ ওচৰত যি আছে, ধৰক আজিৰ সুন্দৰ দিনটো, আপোনাৰ মৰম কৰা পৰিয়ালটো, এই সকলোবোৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক। জীৱনটো যিমানেই সৰল কৰিব সিমানেই আপোনাৰ মানসিক চাপ কমি যাব। বন্ধুসকল, আজি আমি বহুতকেইটা গুৰুত্বপূৰ্ণ কনচেপ্টৰ বিষয়ে কথা পাতিলো। ইকিগাই, হাৰা হাচিবু, মোৱাই, ফ্ল' এই সকলোবোৰ দেখিবলৈ বেলেগ বেলেগ যেন লাগিলেও আচলতে ইহঁত এটা আনটোৰ লগত সাঙুৰ খাই আছে। জীৱনটোৰ কোনো ডাঙৰ সমস্যা নহয় যাক আমি সমাধান কৰিব লাগিব। জীৱনটো হৈছে এটা যাত্ৰা যাৰ প্ৰতিটো খোজ আমি উপভোগ কৰাৰ প্ৰয়োজন। আজিৰ এই আলোচনাত পৰা যিখিনি কনচেপ্ট আমি বিশ্লেষণ কৰিলো, এইখিনিৰ জৰিয়তে যদি আপোনাৰ ৰিয়েল লাইফত পৰিৱৰ্তন আনিব খোজে, মই আপোনাক কেৱল এটাই কাম কৰিবলৈ অনুৰোধ কৰিম যে আজিয়ে ডায়েৰী এখন উলিয়াই আপোনাৰ মন পচন্দৰ যিকোনো এটা সৰু কামৰ তালিকা প্ৰস্তুত কৰক, যিটো কৰিলে আপুনি সকলো পাহৰি যাব পাৰে। কাইলৈ পুৱাৰে পৰা সেই কামটোৰ বাবে মাত্ৰ 15 মিনিট সময় উলিয়াওক। সেই সৰু খোজটোৱেই হ'ব আপোনাৰ ইকিগাই দিশৰ প্ৰথম খোজ। বন্ধুসকল, আপোনাৰ এই জীৱন যাত্ৰাত যদি আজিৰ এই অডিঅ'টোৱে অলপ হ'লেও ভেলিউ এড কৰিছে বুলি ভাবে বা আপোনাৰ জীৱনৰ প্ৰতি এক নতুন আশা কঢ়িয়াই আনিছে, তেন্তে আমাৰ এই সৰু পৰিয়ালটোৰ সদস্য হৈ পৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে আমি একেলগে এনেধৰণৰ কণ্টেণ্টৰ বিষয়ে কথা পাতিব পাৰোঁ। আপোনাৰ দিনটো শুভ হওক, আপুনি আপোনাৰ ইকিগাই বিচাৰি পাওক, তাৰে কামনাৰে সামৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।